यत्वन्नयनितरते चट्टे च विज्ञचरात् तेने ब्रह्मा हृदयादिकमये मुह्यन्ति यत्सुराय तेजोवर्मिदं यथा विनिमयो यत्तति सग्रोमिषा धन्नास्य न सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कैतववस्तु परमो निमत्स शरणं सतं वेदं वस्तवमत्र वस्तु शिवदं तपत्रयोमूलनम् श्रीमद्भगवते महामुनि कित किंमा पररीश्वरः सद्रोहिदि अवरुद्धते यत्तकितिवे सुसुभे तत्खना निगमाकल्पतरो गलितं फलं चुकामुखद्मितद्रवा संयुतं पीयत भागवत रसमलयं मुहुर्हुरसिका भुवि भावुका हे कृपालु गुरुमूर्ति बाप बान्धव भकत बৈষ্ণৱ আই সমস্ত আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী ধাৰাবাহিকভাৱে আগবঢ়াই অহা পাঠ আৰু পৰ্যালোচনাৰ আমি আৰম্ভণি কৰি যাব বিচাৰিছোঁ। ভাগৱতৰ দ্বিতীয় স্কন্ধৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা আমাৰ পাঠ হৈ আছে। এই শ্ৰীকৃষ্ণ লীলাত সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈ আছে আৰু এই কথাখিনি কি সুখদেৱ ভগৱানে তেওঁৰ শিষ্য পৰীক্ষিত নৃপতিক গংগাৰ পাৰত কৈছে। এইখিনি কথাকে সুতমুনিয়ে সৌনকাদি সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত সত্যপাতি কৈ আছে। পাছে 7 বছৰীয়া এ দেৱদামোদৰে এ ৰাখিবা গোকুল গোবৰ ধন ধৰি কৰে। এতিয়া কৃষ্ণ কেইবছৰীয়া 7 বছৰীয়া 7ম বছৰ হৈ থাকোঁতেই গোকুলবাসীক হাতেৰে গোবৰ্ধন ধাৰণ কৰি গোকুলবাসীক ৰক্ষা কৰিব। হে ৰাম মহাভয়ে ইন্দ্ৰে আহি কৰিতুতি নতি অগুৰ ইন্দ্ৰ পাতি চলি যাইবা শচীপতি বৰুণ পাশক মেলাই আনিবা নন্দক এ গোকুলবাসীক কৃষ্ণে হেনিবা বৈকুণ্ঠ শৰতে বৃন্দাবনে এ বেণুবাই বাহৰি
এ ধ্বনি শুনি গোপী সম যাইব শীঘ্ৰ কৰি নানা পৰিহাস কৰি ধৰ্মক এই গোপীক ৰমিবা পাছে মদন বহাই এই গৰ্ব দেখি অন্তৰ্ধ্যান ভুইবা হে বিকল হইবে কবি কৃষ্ণ রুয়াই দেৱঋষি নাৰদে সৃষ্টিকৰ্তা ব্ৰহ্মাক প্ৰশ্ন কৰিছিল যে হে মোৰ পিতৃদেৱ, আপুনি আমাৰ কাৰণে সাক্ষাৎ ঈশ্বৰ আৰু মই আহি দেখিলো আপুনি তপ কৰি কাৰোবাক ভাবি আছে, উপাসনা কৰি আছে। এতিয়া মোৰ মনতো সংশয় আহি গ'ল, আপুনিনো কাক চিন্তা কৰিছে, আপুনি কাক আৰাধনা কৰিছে? তেতিয়া ব্ৰহ্মাই ভগৱান কৃষ্ণৰ এই লীলা অৱতাৰ কথাখিনি দেৱঋষি নাৰদক কৈছে যে মই যি কথা চিন্তা কৰি আছো, যি কথা মই সাধনাত বৰ্তমান দেখা পাই আছো, মই তোমাক এতিয়া সেইখিনি কথা কম। ভগৱন্ত প্ৰভু আহি দাপৰ যুগত অৱতাৰ লৈ লীলা কৰিব। ভগৱন্ত প্ৰভু ৰামচন্দ্ৰ ৰূপত আহি তেওঁ ত্ৰেতা যুগত দশৰথৰ গৃহত অযোধ্যাত আহি তেওঁ লীলা কৰিব। কিন্তু মই তপময় সাধনাৰে সেয়া সদায় দেখি থাকো। তেতিয়ালৈকে কি কি অৱতাৰ ঈশ্বৰে ধাৰণ কৰিলে যে মৎস্য কুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম আদি অৱতাৰবিলাক তেওঁ ধাৰণ কৰিলে। ৰাম আৰু কৃষ্ণ অৱতাৰ তেওঁ তেতিয়ালৈকে ধাৰণ কৰা নাই। সত্য যুগতেই এই কথা দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। কি শক্তিৰে ক'ব পাৰিছে যে ঈশ্বৰ কৃষ্ণৰ অৱতাৰ হোৱাই নাই, ভগৱন্ত ৰামৰ অৱতাৰ ধৰাই নাই? সৃষ্টিকৰ্তা ব্ৰহ্মাই আগতীয়াকে কেনেকে ক'ব পাৰিলে? মানে ৰাম পৰমাত্মাৰ পৰম তত্ত্ব, কৃষ্ণ পৰমাত্মাৰ পৰম আনন্দ।
দ্বিতীয় স্কন্ধত পৰীক্ষিতৰ মনৰ সংশয় দূৰ কৰিবলৈ পৰীক্ষিত নৃপতিক মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰিবলৈ পৰীক্ষিত নৃপতিক গুৰু হিচাপে সুখদেৱ ভগৱানে দুহাত দাঙি দিয়া আশীৰ্বাদ প্ৰকাশ কৰিবলৈ মহাভাগৱত মহাধৰ্ম। এই মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্বই হ'ল ভগৱন্ত কৃষ্ণৰ নাম, ভগৱন্ত কৃষ্ণৰ গুঞ্জক লীলা আৰু ভগৱন্ত ঈশ্বৰৰ অৱতাৰ। এই তত্ত্বৰ পৰিপূৰ্ণ প্ৰকাশ। কথাখিনি জটিল। মহাভাগৱত ধৰ্ম মানে কি? মহাভাগৱত ধৰ্ম মানে যি ধৰ্ম মৰ্ত্যৰ ধৰ্ম, যিটো ধৰ্ম কৰ ধৰ্ম? বৈকুণ্ঠৰ ধৰ্ম। বৈকুণ্ঠত কি? কোনোদিন একো বস্তুৰ বিনাশ নহয়। বৈকুণ্ঠত কি? মৃত্যুৰ প্ৰৱেশ নাই। বৈকুণ্ঠত কি? কাৰো তাত কামনা নাথাকে, সকলোৱে নিষ্কাম। ৰত্ন সিংহাসনত ভগৱন্ত প্ৰভু বিৰাজমান হৈ থাকে আৰু ভকত আৰু আই সমস্তই হাতত কৰতাল লৈ ভগৱন্ত কৃষ্ণক উপাসনা কৰি থাকে। কৃষ্ণৰ যিদৰে আনন্দৰ শেষ নাই, ভগৱন্তৰ ভকত বৈষ্ণৱ আৰু আই সমস্তৰো বৈকুণ্ঠত আনন্দৰ সীমা নাই। মৃত্যুৰ প্ৰৱেশ বৈকুণ্ঠত নাই। কিয়? বৈকুণ্ঠ ব্ৰহ্মাণ্ডৰ বাহিৰত। জন্ম আৰু মৃত্যুৰ মায়াটো আছে কেৱল ব্ৰহ্মাণ্ডত। সেইটো কাৰণে এই মৰ্ত্যলৈ আহিলে জীৱ যদি আহিব লাগে তেতিয়াহ'লে কি জন্ম হৈ আহিব লাগিব, জীৱ হৈ আহিব লাগিব। আৰু যাব সময়ত কি কৰিব লাগিব? যিটো জীৱ তেওঁ দেহলৈ আহিছিলে এই দেহটো ইয়াত এৰি থৈ যাব লাগিব। এই জন্ম আৰু মৃত্যুৰ মাজলৈ অহা জীৱক জীৱন কি, ঈশ্বৰ কি, গুৰু কি আৰু ভগৱান কি, এই কথাৰ পৰিচয় কোনে কৰি দিব? ব্ৰহ্মাৰ মানৱ পুত্ৰ দেৱঋষি নাৰদক ঈশ্বৰৰ পৰিচয় কৰি দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি কৰিছে? যে মই কাক ধ্যান কৰো, মই কাক উপাসনা কৰো, সেইজনৰ স্বৰূপ কি মই তোমাক এতিয়া কওঁ, তুমি শুনা। তুমি যি কথা সুধিলা এয়া সাধাৰণ কথা নহয় হে মুনিবৰ। তুমি মোক যি কথা সুধিছা এয়া হ'ল মহাভাগৱত কথা। যিজনৰ কথা শুনিলে জন্ম জন্মান্তৰৰ সকলো পাপ দূৰ হয় আৰু পুণ্যৰ অভ্যুদয় হয়, তুমি মোক সেইজনৰ কথা সুধি দিলা। সেইটো কাৰণে দুটা কুল একেলগে উদ্ধাৰ হৈছে। কোন দুটা কুল? যি কৃষ্ণৰ লীলা ক'লে কীৰ্তন কৰাটো, যি কৃষ্ণ কথা শ্ৰৱণ কৰিলে আৰু শ্ৰৱণ কৰাটো। অৰ্থাৎ শ্ৰৱণ কীৰ্তন যেন দুইফালে ধাৰ থকা অস্ত্ৰ। ইফালেও পাপখিনি শেষ কৰিব আৰু সিফালেও পাপখিনি শেষ কৰিব। কৃষ্ণলীলাৰ কথা যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক ক'লে যে মথুৰাত গৈ কংসৰ অন্ধকাৰ কাৰাগাৰত বৈকুণ্ঠপতি কৃষ্ণ ৰূপত অৱতাৰ ল'ব, তেওঁক পিতৃ বসুদেৱে শিৰত তুলি ভৰা যমুনা পাৰ হৈ গোকুল ধামত থৈ আহিব আৰু তাৰ পৰা আকৌ তেওঁ শিৰত কাঠ লৈ আহিব কংসক ভয় দেখুৱাবৰ কাৰণে যোগমায়াক লৈ আহিব। এইখিনি কথা কোৱাৰ পাছত কি বুলি কৈছে যে গোপ সমস্ত অকণানা যুগুতি বুজায়। ভগৱান কৃষ্ণই গোকুলৰ প্ৰজাসকলক বিভিন্ন ধৰণৰ যুগুত ভক্তি তত্ত্বৰ জ্ঞান তেওঁক দিব বিচাৰিছে।
বোলে তোমালোকে যে এই দেৱতাবিলাকক পূজা কৰা, ইন্দ্ৰ আদি দেৱতাক যে তোমালোকে ভাগ দিয়া, এইবোৰ দিবলৈ কোনো প্ৰয়োজন নাই। কোনে কৈছে? কৃষ্ণই সৰুতেই কৈছে সেইবোৰ। বোলে কি ইন্দ্ৰই বোলে কি কৰিব পাৰে? মই জন্ম হৈ 6 দিন নে 7 দিনতে পুতলাক বধ কৰি দিব পাৰোঁ। ইন্দ্ৰই তোমালোকক কি কৰি দিছে? মই মাতৃৰ স্তন পান কৰি থাকোঁতেই কোলাৰ পৰা লৈ গ'ল চক্ৰবাদ অসুৰে, মই তাক আকাশত গল চেপি বধ কৰি দিছোঁ। বুজাইছে কৃষ্ণই। কি বুজাইছে? যে মই নৰ দেহ এটালৈ আহি দেখুৱাইছোঁ, এইটো মোৰ নৰদেহ নহয়, এইটো কি? এইটো মোৰ আত্মাৰ। যিখিনি মনুষ্যই কৰিব নোৱাৰে সেইখিনি মই কৰোঁ। মধ্যৰাতি নন্দই কি কৰে? মধ্যৰাতি নন্দই যমুনাত স্নান কৰে। মধ্যৰাতি কিয় যমুনাত স্নান কৰে? গীতাৰ এজনা শ্লোকত আছে, সাংখ্য যুগত 2য় অধ্যায়ত, যে যেতিয়া অন্যসকল নিদ্ৰাগত অৱস্থাত অচেতন হৈ থাকে, সাধন সিদ্ধ মুনিজন ঈশ্বৰ ভাৱনা সম্পন্ন যোগীজন সেইটো সময়ত কি হৈ থাকে? জাগি থাকে, সাৰ পাই থাকে। যোগীজন চৈতন্য হৈ থাকে আৰু বাকীসকল কি হৈ থাকে? জড় হৈ অচেতন হৈ থাকে। কৃষ্ণই বুজাইছিলে গীতাত তত্ত্বটো এটা বেলেগ অৰ্থত। আৰু নন্দই কি বুজিলে? যে মই ৰাতি 12টা বজাত শুই থাকিলে নহ'ব, মই ঈশ্বৰক স্মৰণ কৰি মই সদায় মধ্যৰাতি 12 বজাত গংগাত যমুনাত মই স্নান কৰি মই এই জগতক বুজাই দিম যে ৰাতি হলে সকলো শুই থাকিলেও পালিত পিতৃ নন্দ কেতিয়াও শুই নাথাকে। নন্দই মধ্যৰাতি যমুনাত স্নান কৰি নিজৰ কাইটো শুদ্ধ কৰি ঈশ্বৰক স্মৰণ কৰে। ইয়াত চেক চাই আছে কোনে? দেৱতা বৰুণে। চল চাই আছে কোনে? দেৱতা বৰুণে। এই নন্দ ঈশ্বৰক স্মৰণ কৰি মধ্যৰাতি যমুনাত স্নান কৰি যদিও আছে, মই ইয়াক এদিন ধৰি আনিব লাগিব। কলৈ আনিব লাগিব? বৰুণৰ ৰাজ্যলৈ আনিব লাগিব। এই কথাটো পদত আমাক ক'লে। পদত আমাক এতিয়া ঈশ্বৰৰ লীলাৰ সেই কথাষাৰ কৈছে। কি বুলি কৈছে? যে বৰুণ পাশক মেলাই আনিবা নন্দ, গোকুলবাসীক কৃষ্ণে নিবা বৈকুণ্ঠ। গোকুলবাসীক কৃষ্ণই কলৈ নিব? বৈকুণ্ঠলৈ নিব। নন্দই মধ্যৰাতি যেতিয়া স্নান কৰিলে, স্নান কৰিলত এইটোৱে সুযোগ যে জগতৰ পৰমেশ্বৰ যোগেশ্বৰ কৃষ্ণ তেওঁৰ পুত্ৰ ৰূপত আহিছে, তেওঁক মই মোৰ দৰবাৰলৈ কেনেকে আনিম? মানে বৰুণ দেৱতাই ভাবিলে কৃষ্ণক দৰ্শন কৰা এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ সুযোগ। নহলে এই কৃষ্ণ বৰুণৰ গৃহলৈ কেতিয়াও নানে। এতিয়া মই কাক আনিব লাগিব? নন্দই যেতিয়া মধ্যৰাতি যমুনাত স্নান কৰিব, মই কৃষ্ণৰ পিতৃ নন্দক হৰণ কৰিম। কি কৰিলে? দেৱতা বৰুণে নন্দক হৰণ কৰি নি নিজৰ গৃহত, জল দেৱতাৰ গৃহত কি কৰিছে? লুকুৱাই থৈ দিছে। কৃষ্ণ কি? কৃষ্ণ হল যোগেশ্বৰ। হে আন্ধাৰত খুজি পাত লোকাত নযাই। বৰুণৰ মায়াই নন্দক বান্ধিব পাৰিব, কিন্তু কৃষ্ণক বান্ধিব নোৱাৰে। যোগেশ্বৰ বহি ললে, বহি লৈ দেখিলে অ মোৰ পিতৃক নি বৈকুণ্ঠ পোৱা লাগে। কোনে? এই বৰুণে। বৰুণ কি? বৰুণ হল জলৰূপী দেৱতা। কি জলৰূপী দেৱতা? ভগৱান কৃষ্ণৰ এইটো জলৰূপ। হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক, হে প্ৰজাপতি মহ
প্ৰজা প্ৰতিষ্ঠা। হে অৰ্জুন, মই বায়ু, মই মৃত্যুপতি যম, মই আত্মাৰূপী অগ্নি, মই তোমাৰ লগত থকা বৰুণৰূপী জল। আমাৰ দেহত 70% জল নাই জানো? আছেনে নাই? যদি ডায়েৰিয়া হয় কি কৰে? ORS খাবলৈ দিয়ে। কিয়? যদি পানী নাইকিয়া হয় মৰি থাকিব। সেইটো কাৰণে পানীয়ে প্ৰাণ। আমাৰ লগত ভগৱন্ত কৃষ্ণ কি হৈ আছে? আমাৰ দেহত জল হৈ আছে। ভগৱন্ত কৃষ্ণ আমাৰ দেহত কি হৈ আছে? অগ্নিৰূপী আত্মা হৈ আছে। আমি খালে যে আমাৰ হজম হয়। এই অগ্নিটো কৰ? আত্মাৰ। সেইকাৰণে আমাৰ লগত কি হৈ আছে? অগ্নি হৈ আছে, উদৰ অগ্নি। আৰু আমাৰ দেহত থকা যি জল, হয়নে বাৰু? এয়া কোন? এয়া ভগৱন্ত কৃষ্ণ তত্ত্ব। নন্দ মানে কি? নন্দ মানে কৃষ্ণৰ তাত্ত্বিক আনন্দ। কৃষ্ণৰ তাত্ত্বিক আনন্দবিলাক ক'ত লুকাই আছে? লুকাই আছে জলত, লুকাই আছে অগ্নিত, লুকাই আছে বায়ুত, হয়নে? এইবাৰ সেইটো কাৰণে জলৰূপী বৰুণে হৰণ কৰি নিলে কৃষ্ণৰ পালিত বৃত্তি। কলৈ? বৰুণৰ ৰাজ্যলৈ। ভগৱন্ত কৃষ্ণই গোকুলৰ সমস্ত প্ৰজাক যোগময় সাধনাৰে সকলোকে একত্ৰ কৰিলে আৰু সাধনময় কৃষ্ণই কি কৰিলে? তৎমুহূৰ্ততে গৈ বৰুণৰ বৈকুণ্ঠৰূপী ৰাজ্য পাই গ'ল। কৃষ্ণ অকলে যোৱা নাই। কাক লৈ গৈছে? কৃষ্ণ অকল নহয়েই। কৃষ্ণ য'ত থাকে ঋষিগণে তেওঁক চাই থাকে। কৃষ্ণ য'ত থাকে মুনিগণে তেওঁক স্তুতি কৰি থাকে। কৃষ্ণ য'ত থাকে তৰাগণেও তেওঁক কি কৰি থাকে? প্ৰকাশ কৰি থাকে। কৃষ্ণ য'ত থাকে তেওঁ অলংকাৰবিলাকে মূৰ্তিমন্ত হৈ তেওঁক উপাসনা কৰি থাকে। সেইটো কাৰণে আমি কেতিয়াও ভাবিব নালাগে যে কৃষ্ণ অকলে থাকে। কৃষ্ণ কেতিয়াও অকলে নাথাকে। সমস্ত জগত ব্ৰহ্মাণ্ড জীৱ সমস্তখিনিক তেওঁ লগত লৈ থাকে। কিন্তু আমি অনুভৱ কৰিব নোৱাৰো। কিয়? আমি এটি ক্ষুদ্ৰ জীৱ। আমাক সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক সৃষ্টি কৰোঁতেই আমাক এই দেহৰ মায়াৰ সজ্জাখনত অচেতন আৰু অজ্ঞান কৰি শুৱাই দিছে। সেইটো কাৰণে আমি মায়াৰ বাসনাত সদায় অচেতন। ঈশ্বৰ চেতনাত আমি খন্তেক সময় জাগ্ৰত হ'ব বিচাৰো। কিন্তু কি হয়? ভাগৱত শুনি থাকিলে টোপনি আহে। আকৌ সেই অচেতন অৱস্থালৈকে আমি চাব লগা হয়। এইবাৰ যোগময় সাধনাৰে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই বৰুণৰ ৰাজ্যলৈ গোকুলৰ সমস্ত প্ৰজাক লৈ গ'ল। কি কৰিবৰ কাৰণে? নন্দক আনিবৰ কাৰণে। নন্দক নি বৰুণে বান্ধি থোৱা নাই, ধুনীয়াকে সিংহাসনত বহুৱাই দিছে। চৰণ চুই সেৱা কৰিছে। আপুনি মোৰ ভগৱান কৃষ্ণৰ পালিত পিতৃ, আপোনাৰ সমান ভাগ্যৱান কোন আছে? মই যদি আপোনাক ইয়ালৈ হৰণ কৰি নানো, মোৰ হৃদয়ৰ ভগৱান কৃষ্ণ মোৰ দৰবাৰলৈ কেতিয়াও নাহিব। গতিকে হে পিতৃ নন্দ, আপুনি কৃষ্ণৰ একান্ত ভকত। আপোনাৰ আগমনে মোৰ এই ধাম পবিত্ৰ হ'ল। আৰু আপুনি অহাৰ কাৰণে যলৈ ভকত আহিব তালৈ ভগৱান আহিব। তত্ত্বটো বুজি পাইছেনে? কৃষ্ণক বৰুণে নিয়াৰ যিটো কাৰণ, কৃষ্ণক নন্দক বৰুণে কিয় নিছিলে? নন্দক বৰুণে এইটো কাৰণেই নিছিলে যে মই ভগৱানক আনিব নোৱাৰো। মই কাক আনিব পাৰিম? ভগৱানৰ এজন শুদ্ধ ভকতক আনিব পাৰিম। যদি ভগৱানৰ এজন শুদ্ধ ভকতক মই আনিব পাৰো, তেতিয়াহ'লে ভগৱান কৃষ্ণ আহিবলৈ বাধ্য হৈ যাব। আমাক ভাগৱত শাস্ত্ৰই কি বুজাইছে? ভকতত ভকতি। আমাৰ যাতে ভকতত ভকতি গভীৰ হয়। নন্দক আনিবৰ কাৰণে কৃষ্ণ গ'ল, গোকুলৰ প্ৰজা গ'ল। কিহেৰে লৈ গ'ল কৃষ্ণই? কৃষ্ণই যোগময় সাধনাৰ শক্তিৰে সমস্ত বৈকুণ্ঠ কোণে লৈ গ'ল। গ'লৈ নন্দৰ ৰাজ্য, বৰুণৰ ৰাজ্যলৈ। যেতিয়াই ভগৱান কৃষ্ণ গ'ল, বৰুণে আঠে বেঠে উঠি আহি ভগৱান কৃষ্ণৰ চৰণ চুই সেৱা কৰিলে আৰু নন্দক আনি তেওঁৰ চৰণত গতাই দিলে। আপুনিতো মোৰ উদ্দেশ্য আৰু লক্ষ্য বুজিলে। আপোনাৰ পিতৃক হৰণ কৰি অনাৰ মোৰ কোনো বেলেগ ইচ্ছা নাই। হে বাসুদেৱ, আপোনাৰ চৰণ দৰ্শনৰ ইচ্ছাতেই মই আপোনাৰ পিতৃক আনিছো। গতিকে এইজন কৃষ্ণই ভক্তিৰ মহিমা দেখাইছে। কি ভক্তিৰ মহিমা দেখাইছে? যে কৃষ্ণ আহিব। কেনেকে আহিব?
বৰুণৰ ৰাজ্যলৈও যাব। কেনেকে যাব? যদি কৃষ্ণৰ ভকতক নিব পৰা যায়। ভাগৱত শাস্ত্ৰত ভগৱতী কাৰ দেখুওৱা হৈছে? ভকতৰ দেখুওৱা হৈছে। য'ত ভকত বৈষ্ণৱ একত্ৰ হৈ কৃষ্ণৰ গুণদোষ আৰু লীলাৰ চৈতন্য হয়, বৈকুণ্ঠ ধামত থকা ভগৱান কৃষ্ণ সেই স্থানত আহি বিৰাজমান হ'বলৈ কি হয়? তেওঁ নিজেই বাধ্য হয়। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, অগাৱে সদা বহিয়া যথাত, হে বৈকুণ্ঠকো পৰিহৰি হে যোগীৰো হৃদয় এৰি, অথাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে নামঘৰত আসন প্ৰতিষ্ঠা হৈ আছে, ধূপ চাকি সদায় জ্বলি আছে, নামঘৰীয়াই সদায় হৰি উপাসনা কৰি আছে, মানে কিন্তু ভগৱন্ত ইয়াত কেতিয়া চৈতন্য হ'ব? এতিয়া ভকত সমস্তৰ আগমন হ'ব। যেতিয়া সমস্ত ভকতে সেই ভগৱন্তজনৰ চৰণত সেৱা কৰিব, তেতিয়া তেওঁ আশীৰ্বাদ দিবৰ কাৰণে আহিব লাগিব। সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন নামঘৰত আহি কৰিব লাগে। কিয় নামঘৰত আহি কৰিব লাগে? নামঘৰত ঈশ্বৰৰ চৈতন্য স্বৰূপ প্ৰকাশ হৈ লাগে। সেইটো কাৰণে গুৰুজনাই আমাক এই নামঘৰটো দি থৈ দিছে, যাতে আমি ইয়ালৈ প্ৰৱেশ হ'লেই ঈশ্বৰৰ পুণ্যৰ ভাগ লাভ কৰিব পাৰোঁ। আৰু যদি নামঘৰত ভগৱন্তৰ নাম গুণ নহয়, নামঘৰত যদি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন নহয়, তেতিয়াহ'লে নামঘৰটো ধুনীয়াকৈ ৰং চঙীয়া কৰি সজাই ৰাইজক দেখুৱাবৰ কাৰণে ৰাজসিক কৰি একো লাভ নাই। হয়নে নহয় কথা? ৰং চঙীয়া কৰি ৰজগুণী কৰি দেখিবলৈ ধুনীয়া কৰি গাঁৱৰ ৰাইজ যদি কেনেবাকৈ সেই নিজৰ নামঘৰতেই অকণমান আশীৰ্বাদ ল'বলৈ যদি নাহে, তেতিয়াহ'লে তাত ৰং সানি দেখিবলৈ ৰং চঙীয়া কৰি নামঘৰ ধুনীয়া কৰি একো লাভ নাই। নামঘৰ কিহেৰে শুৱনি হয়? ভকতেৰে শুৱনি হয়। নামঘৰ সদায় শুৱনি হয় ভকত বৈষ্ণৱে। কেতিয়াও ইয়াত থকা এই শিল বালি ইটাৰ এই দ্ৰব্য কাৰণৰ সৈতে নামঘৰ কেতিয়াও শুৱনি কৰিব নোৱাৰে। হয় নহয় বাবু? যিমান ধুনীয়াকে নামঘৰ নিৰ্মাণ নকৰক কিয়, যদি তালৈ ভকত বৈষ্ণৱ গৈ হৰিৰ যদি সেৱা কৰা নাই, তেতিয়াহ'লে তাৰ কোনো অৰ্থ নাথাকে। কিন্তু এতিয়া সেই অনৰ্থতকৈ বেছি হোৱা দেখা গৈছে বাস্তৱত। মানে অনুদান টকা পইচা বহুত আহে, নামঘৰ বৰ ধুনীয়াকে ৰং চঙীয়া কৰি চকু চাট মাৰি ধৰাকে বনাই, আৰু ভাগৱত পাঠ যদি কেনেবাকে কৰিবলৈ আহে, আপুনি তাত ভকতৰ সংগ নেপায় উচিত। বুজিছে নেকি কথা? নলবাৰী গাঁৱৰ ৰাইজৰ কিন্তু সমস্যা নহয়, হয়নে? এইটো চতিয়াৰ কোনোবা এখন গাঁৱৰ সমস্যা নহয়, সমস্ত অসমবাসীৰ সমস্যা। সেইটো আমি নাজানো ন, হয় নহয়? গতিকে আমি যিহেতু জীৱনৰ শৰৎ যেতিয়া আৰম্ভ হয়, বৃন্দাবনত কৃষ্ণই গোপীক সংগ দিব বিচাৰে। ঋতুবিলাকৰ ভিতৰত শৰতৰ ৰাতি অতি বিদ্যমান বুলি কৈছে। এতিয়া এই বৃন্দাবনত কৃষ্ণই গোপীসকলৰ লগত আনন্দময় নৃত্য কৰাৰ পদো আমি ইতিমধ্যে কীৰ্তন কৰিছো। দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই যি কৃষ্ণ দাপৰ যুগত অৱতাৰ হোৱাই নাই, যি তেতাটো গহাই নাই, ৰামচন্দ্ৰই অৱতাৰ ধৰাই নাই, এই ৰামচৰিত্ৰৰ লীলা, ৰামৰ লীলাৰ কথা, কৃষ্ণৰ লীলাৰ কথা কৈ অখণ্ডিত আনন্দৰ ভাগ ল'ব বিচাৰিছে। বোলে কিয়? প্ৰভু আহিবই,
প্ৰভুৱে ভকতক যি বাক্য দিছে সেই বাক্য ৰক্ষা কৰিবই আৰু তেওঁ লীলা কৰি সমস্ত জগতক উদ্ধাৰ কৰিবই। এইটো কাৰণে দ্বিতীয় স্কন্ধত হৰিৰ লীলা অৱতাৰ কথা, হৰিৰ লীলা অৱতাৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে কি হয়? হৰি সাক্ষাৎ বিৰাজমান হয়। হে নাৰদত বিষ্ণু হে বৈকুণ্ঠতময়ী নাথা অযোগী ৰহিয়ায়ে ঋষ মুদাই হে ঠাকুৰ ভকতৰ কীৰ্তন চাই। দেৱঋষি নাৰদ কি বৈকুণ্ঠৰ পাৰিষদ। যেতিয়াই ইচ্ছা তেওঁ মনোগত ঢেঁকী যদি লগে লগে তেওঁ বৈকুণ্ঠলৈ যাব পাৰে। বৈকুণ্ঠত গৈ ৰত্নৰ সিংহাসনৰ ফালে চাইছে, যদুপতি নাই। কি হৈ আছে? যদুপতি ক'ত আছে? কৃষ্ণ ক'ত? ঈশ্বৰ ক'ত? ইফালে চাইছে কৃষ্ণ নাই, সিফালে চাইছে কৃষ্ণ নাই। বোলে আজি বৈকুণ্ঠতো কৃষ্ণ নাই, কি কথা এইটো? তেতিয়া নাৰদে কি কৰিলে? নাৰদে তপময় সাধনা কৰিলে, হৰি উপাসনা কৰিলে যে হে ভগৱন্ত প্ৰভু, আপোনাৰ চৰণ দৰ্শন কৰিবৰ কাৰণে মই বৈকুণ্ঠলৈ আহিছিলো, আপুনি ক'ত গ'ল? হয়নে? তেতিয়া নাৰদক আকাশবাণী কৰি কৃষ্ণই কৈছে, বৈকুণ্ঠত মই নাথাকোঁলৈ। যোগীয়ে মোক যদি ধ্যানত হৃদয়ত ৰাখিব বিচাৰে তেতিয়ালৈকে সেই হৃদয়ত ৰাখিম। কেতিয়ালৈকে? যেতিয়ালৈকে মোক ভকতে কীৰ্তন কৰি মোক নামাতে। যদি কেনেবাকে ভকতে মোৰ গুণ কীৰ্তন কৰি যদি কেনেবাকে মোক মাতিবলৈ হয়, তেতিয়াহ'লে সেই আনন্দৰ ভাগ লৈ মই তাত গৈ চাই থাকোঁ। গতিকে হে নাৰদ, তুমিও বৈকুণ্ঠত থাকিব নালাগে, তুমিও গংগাৰ পাৰলৈ আহা। গংগাৰ পাৰত পাণ্ডৱৰ নাৰী পৰীক্ষিতত শুকদেৱ ভগৱানে ভাগৱত কৈ আছে। এই ভাগৱত কৈ থকা স্থানত মই ভগৱান কৃষ্ণ বিৰাজমান হৈ আছো। সেইটো কাৰণে কৃষ্ণক বৈকুণ্ঠত গৈ নাৰদে দেখা নেপালে। হে ৰাম, হে গৰ্ব দেখি অন্তৰ ধ্যান হইবা যদুৰাই, হে বিকল হয় বেক গোপী, হে কৃষ্ণ হৰুৱাই। গোপীসকল বৃন্দাবনলৈ যেতিয়া আহিছে জানে নাই? মধ্যৰাতি কৃষ্ণই গৈ বৃন্দাবনত পদম বিৰিগত উঠি তেওঁ পঞ্চ সুৰৰ যিটো বাঁহী, সেই বাঁহীটো বজাই দিলে। যেতিয়াই বাঁহী বজাই দিলে কৃষ্ণই, গৃহত শুই থকা গোপীসকলে বাঁহী কোনে বজাইছে বুলি যেতিয়াই শুনিবলৈ ললে, কি হৈ গল? তেওঁলোকৰ দেহটো তাতে আছে, জীৱটো তাৰপৰা ওলাই গল। দেহটো গৃহত শুই আছে, এই তেওঁলোকৰ লগত থকা জীৱটো কি হল? কোনে বাঁহী বজাইছে বুলি সকলো জীৱ উৰি 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 বৃন্দাবন গৈ পালেগে। কি হৈ গৈছে? জীৱ পৰা প্ৰকৃতি। সেইটো কাৰণে নাৰী ৰূপ বুলি কৈছে, গোপী ৰূপ বুলি কৈছে, হয়নে? জীৱ পুৰুষ আৰু প্ৰকৃতি এই দুইটাৰ মাজত নপৰে। জীৱ কি? জীৱ ঈশ্বৰৰ শুদ্ধ বস্তু। এইটো কাৰণে কৃষ্ণ প্ৰভু যেতিয়া আহিলে এই বৃন্দাবনলৈ, তেওঁ যেতিয়া গোকুল ধামলৈ গোপীসকলক আনিলে, বোলে এইসকলকনো মই অচেতন এই দেহৰ সজ্জাত কিমান শুৱাই ৰাখিম। এইসকলে দধি মথোতেও মোকে মাতি থাকে, গৃহৰ কাম কৰি থাকোতেও মোকে মাতি থাকে, হয়নে? আৰু তেওঁলোকে কেৱল মই আহিছো নেকি মোকে চাই থাকে।
গতিকে এইবাৰ মই এওঁলোকক আনিম মোৰ চৰণলৈ। বোলে কেনেকে আনিম? যে মই পঞ্চমত সুৰ ধৰি মই মোৰ বাঁহীটো বজাই দিম। এই কৃষ্ণই যেতিয়া পঞ্চমত সুৰ ধৰি বেণু বজাই দিলে কি হৈ গ'ল? পঞ্চভূতৰ তত্ত্বত বাস কৰি থকা এই জীৱৰূপী শিৱ কি হৈ গ'ল? চৈতন্য হৈ গ'ল, দেহৰ পৰা বাজ হৈ গ'ল। সকলো জীৱ একেলগ হৈ কি হ'ল? বৃন্দাবন পালেগে আৰু দেখিছে কানাই ওপৰত বাঁহী বজাই আছে। সকলোৱে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ, আমি তোমাৰ বাঁহীৰ মাত শুনি ৰ'ব নোৱাৰি মধ্যৰাতি বৃন্দাবন পাই গলো। এতিয়া কৃষ্ণই মোহন বাঁহী আৰু যেতিয়াই জংকাৰিত কৰি বজাই দিলে, এই গোপীসকল আগতে কি আছিলে? সাধন সিদ্ধ যোগী আছিলে, ভগৱন্ত কৃষ্ণৰ পৰম ভকত আছিলে। তেওঁলোকক ভগৱান কৃষ্ণই আশীৰ্বাদ দি থৈছিলে, মই দ্বাপৰ যুগত যেতিয়া কৃষ্ণ ৰূপেৰে অৱতাৰ ল'ম, তোমালোক গোকুল ধামত গোপী হৈ জন্ম লোৱা, আৰু তোমালোকে যে সদায় সাধনাৰ অন্তত মোক কোৱা হে কৃষ্ণ হে ভগৱান, তোমাৰ সাধনাত আমাৰ কামনা নাথাকে, কিন্তু তোমাৰ সাধনাৰ পৰা আঁতৰ হৈ যোৱাৰ লগে লগে আমাৰ মনলৈ কিয় কামনা আহি যায়? কিবা এটা পাবলৈ, কিবা এটা খাবলৈ, কিবা এটা ল'বলৈ, কিবা এটা চাবলৈ, এই কামনাবিলাক কিয় আহি যায়? তুমি আমাক এনেকুৱা এটা জীৱন দিয়া যিটো জীৱনত আমাৰ কোনো কামনা নাথাকে, কেৱল তুমিহে থাকিবা। এক ৰাতি সেইটো সুযোগ দিলে, বোলে কি মই যেতিয়া পঞ্চমত সুৰ ধৰি বাঁহী বজাই দিম, এই বাঁহী কেৱল শুনিবা তোমালোকে ত্যাগ কৰিবা তোমালোকৰ গীত, তোমালোকৰ পুত্ৰ, তোমালোকৰ স্বামী, তোমালোকৰ শহু শাহুৰ, সকলোকে ত্যাগ কৰিবা, তোমালোকে কেৱল আত্মা কৃষ্ণৰ ফালে যাব মানবা। গতিকে ৰাস দিয়া ইমান সহজ বস্তু নহয়। দেহ লৈ গোপী কৃষ্ণৰ ওচৰলৈ যোৱা নাই, দেহ থৈ গৈছে স্বামীৰ গৃহত, জীৱটো লৈ গৈছে কেৱল। এই জীৱটো লৈ যেতিয়া বৃন্দাবন পালে কি হৈ গ'ল? কৃষ্ণই সমস্ত জীৱক আহি হাতেৰে স্পৰ্শ কৰিছে, তোমালোক মোৰেই অংশ, তোমালোক মোৰ পৰা পৃথক নহয়, তোমালোকক মই ইমান ভাল পাওঁ যে মই তোমালোকৰ সংগ সদায় বিচাৰো, কিন্তু তোমালোকে দেহৰ মায়াৰ সজ্জাত শুই অচেতন হৈ থকাৰ কাৰণে তোমালোক মোৰ স্পৰ্শৰ পৰা বঞ্চিত হ'ব লগা হয়। এই গোপী সমস্ত আজি মই তোমালোকক ভগৱান কৃষ্ণই মোৰ চৰণৰ স্পৰ্শ, মোৰ হৃদয়ৰ স্পৰ্শ আৰু মোৰ অমৃত হাতৰ স্পৰ্শ মই তোমালোকক দিম। গোপীসকলৰ মনলৈ অহংকাৰ আহি গ'ল। কি অহংকাৰ আহি গ'ল? এই কৃষ্ণ ইমান কামাতুৰ নে আমাৰ প্ৰত্যেক গোপীকে তেওঁ চুই চাব বিচাৰিছে, হয়নে? আমিতো জীৱ, তেওঁতো শিৱ সনাতন সত্য, তেওঁ আমাক চুবলৈ কিয় বিচাৰিব লাগে বুলি কি হৈ গ'ল? গোপীসকলৰ মনলৈ অহংকাৰ আহি গ'ল। কৃষ্ণ কি হৈ গ'ল? অন্তৰ্ধান হৈ গ'ল। কৃষ্ণ নেদেখা হৈ গ'ল, অদৃশ্য হৈ গ'ল। এতিয়া গোপীসকলৰ মাজত হাহাকাৰ লাগি গ'ল, কি হ'ব কি হ'ব, আমি কি ভুল কৰিলো, আমি কি ভুল কৰিলো? কান্দি কান্দি একদম গোটেই বৃন্দাবনত বাগৰি ফুৰিছে। হে কৃষ্ণ তুমি আমাক এৰি ক'ত গ'লা? তুমি যদি আমাক এৰি গুচি যোৱা, আমি তেতিয়া আমাৰ এতিয়া মৃত্যুৱেই হ'ব। এই বুলি গোপীসকলে ভগৱান কৃষ্ণক আকৌ হৃদয়ত উপাসনা কৰিলে যে হে গোসাঁই, আমাৰ ভুল হ'ল, আমি মোহমতী, আমি অজ্ঞানী, তুমি কিমান পবিত্ৰ আমি সেইটো জনা নাছিলো, আৰু আমি কিমান অপবিত্ৰ আমি এইটো বুজা নাছিলো। তোমাৰ পবিত্ৰতাৰে সৈতে আমাৰ অপবিত্ৰতাবিলাক তুমি আঁতৰ কৰি দিয়া। গোপীসকলে আগতে তেওঁলোক তপস্বী আছিলে, আগতে তেওঁলোক সাধক আছিলে, বৃন্দাবনৰ বালিত বহি তেওঁলোকে কি কৰিলে? আকৌ তপময় সাধনা আৰম্ভ কৰিলে। হে কৃষ্ণ, তুমি আমাৰো সন্মুখত আকৌ দেখা দিয়া। কৃষ্ণ 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 নাম জপ কৰি কৰি সাধনাত যেতিয়া সমস্ত গোপী বহি ললে, ভগৱান কৃষ্ণ প্ৰত্যেক গোপীয়ে এক কৃষ্ণ ৰূপত দেখিছিলে। অন্তৰ্ধান হোৱাৰ পাছত প্ৰত্যেক গোপীয়েই ভগৱান কৃষ্ণক প্ৰত্যেকেই বেলেগ বেলেগ ৰূপত দেখিছে। প্ৰত্যেকগৰাকী গোপীৰ লগত প্ৰত্যেকজন কৃষ্ণৰ স্পৰ্শ। এই কথাখিনি কাক কৈ আছে? দেৱৰী নাৰদক।
বহমানেৰে কৈ আছে। গতিকে যিখিনি কথা পাণ্ডৱৰ নাতি পৰীক্ষিতৰ শুনাৰ সৌভাগ্য, যিখিনি কথা বৈকুণ্ঠৰ পাৰিষদ দেৱৰ্ষি নাৰদৰ শুনাৰ সৌভাগ্য, সেইখিনি কথা গুৰুজনৰ কৃপাত, ভগৱন্তৰ কৃপাত আমাৰ দৰে মোহমতী মনুষ্যৰো শুনাৰ সৌভাগ্য ঘটিছে। গতিকে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো কিমান পুণ্যৰ কথা আপোনালোকে এবাৰ অনুভৱ কৰিব। হে নিজ সপিয় দেৱ প্ৰভু ভগৱন্ত অপ্ৰেমে আকুলিত হৈয়া হে বেকত হৈবন্ত হে কৃষ্ণক দেখিয়া গোপী হব আনন্দী অকৰিবে ভগতি হুয়া হে প্ৰেমে পুলকি। কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰি দিয়াৰ লগে লগে আকৌ তেওঁলোকৰ সন্মুখলৈ যেতিয়া শ্যাম সুন্দৰ কৃষ্ণ আহিলে, এইবাৰ তেওঁলোকৰ প্ৰতি কৃষ্ণৰ প্ৰতি তেওঁলোকৰ গভীৰ প্ৰেম, যে তুমি আমাৰ আত্মা, তুমি আমাৰ হৃদয়, তুমি আমাৰ প্ৰাণ। গোপীসকলে কৃষ্ণক পৰিচয়, তুমিবিহীন জীৱন আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। গতিকে আমি তোমাৰ চৰণৰ আশীৰ্বাদ বিচাৰোঁ, আমি তোমাৰ চৰণৰ কৃপা বিচাৰোঁ, আৰু কি বিচাৰোঁ? আমি তোমাৰ কৰুণ চৰণ বিচাৰোঁ। গোপীসকলৰ মনৰ অহংকাৰ কৃষ্ণৰ চৰণৰ স্পৰ্শ যেতিয়া তেওঁলোকে পালে, তেওঁলোক আশ্বস্ত হৈ গ'ল। আৰু সকলো গোপীৰূপী জীৱই ভগৱান কৃষ্ণক কৈছে, কি হ'ব এতিয়া? আমিতো আমাৰ গৃহ সংসাৰ স্বামী সমস্তখিনিক এৰিটো এতিয়া আমি তোমাৰ লগত আজৰি। এতিয়া কৃষ্ণই যোগময় সাধনাৰে যি মধুৰ বাঁহী বজাইছিলে, সেইজন কৃষ্ণই কৈছে, তোমালোকে এতিয়া প্ৰত্যেকেই চকু মুদা। কি কৰিবলৈ গ'লে? হে জীৱৰূপী গোপী সমস্ত, প্ৰত্যেকেই চকুটো তোমালোকে এতিয়া মুদি দিয়া, মোৰ চৰণৰ ফালে এবাৰ চাই দিয়া। আৰু প্ৰত্যেকেই চাইছে, নিজৰ গৃহত সাৰ পায়। এইটো কাৰণে কৃষ্ণৰ সমান, বিষ্ণুৰ মায়াৰ সমান বৰ বস্তু এই জগতত একো নাই। শুনিছিলে বাহিৰ মাত বৃন্দাবনত, দেখা পালে কৃষ্ণক বৃন্দাবনত, আৰু সাৰ পাই দেখিছে ক'ত? গোপীসকল নিজৰ সজ্জাত আছে। মানে বাৰু সেইটো কাৰণে এই লীলা সাধাৰণ লীলা কেতিয়াও হ'ব নোৱাৰে। কৃষ্ণক আমি পাব পাৰো তেওঁৰ শ্ৰৱণ কীৰ্তন আনন্দৰ পৰা। হে কৃষ্ণক দেখিয়া গোপী সবই আনন্দিত অকৰিবে ভগতি হুয়া হে প্ৰেমে পুলকিত। ও পাছে কৃষ্ণে গোপী মণ্ডলিত হুয়া ঠিক হে পাৰ্থিবন্ত মহা